সিধাকে যেহেতু আমার রাভা আসাম অটোনমাস কাউন্সিলৰ বাস কৰা মানুহখিনি আমি খেতিয়ে কৰোঁ আমাৰ এই ভেৰভেৰি গাঁৱৰ মানুহখিনি প্ৰথমে মই খেতি কৰা বুলি ক'লোঁ খেতিয়ে মেইন কাম আপোনালোকৰ এই পৰিকল্পনা কিছু আছে সেই পৰিকল্পনাসমূহ যদি আপোনালোকে আপোনালোকৰ জৰিয়তে পৰামৰ্শ দিয়ে তেতিয়াহ'লে নিশ্চয় আমি আহি থকা দিনসমূহত বিভিন্ন জাতীয় জনগোষ্ঠীৰ মাজত কাম কাজ কৰি যাবৰ কাৰণে নিশ্চয় আমি চিন্তা চৰ্চা কৰিম বাঁহ ৰোপণ কৰি তাৰ লগতে আমাৰ যি পৰিৱেশ ৰক্ষাৰ কাৰণে আজি যি ব্যৱস্থা আমাৰ প্লাষ্টিকৰ খনি যাতে আমাৰ যি মাটিত পেলাই দিলে যাতে সেই পচি যোৱা বা আমাৰ ঘৰৰ যে নিত্য নৈমিত্তিক যিখিনি সামগ্ৰী আমাৰ ব্যৱহাৰ্য সামগ্ৰী এই সামগ্ৰীখিনি আমি ইয়াত সুন্দৰ দক্ষতাৰ স্কিলে যদি আমি সুন্দৰভাৱে ট্ৰেইনিং দিয়াৰ পিছত আমাৰ নিশ্চয় শিক্ষাৰ্থীসকলে নিজৰ জীৱন জীৱিকা পৰিয়াল চলোৱাৰ কাৰণে নিশ্চয় তেওঁলোকৰ যেটা আমাৰ সকাহ এই সকাহে নিশ্চয় এখন আমি 20 বছৰ বালি থাকিব 20 বছৰ মান এমপ্লয়মেন্ট হ'ব মানুহ 20 বছৰ কাম কৰি আমি জীৱন নিৰ্বাহ কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালী আমাৰ পৰিয়ালবিলাকে 20 বছৰ কাম কৰাৰ সুযোগটা পাব সেই সুযোগটো আমি সকলোৱে দিয়াটো উচিত বিশেষকৈ মই ৱেষ্ট কামৰূপ ডিভিজন ফৰেষ্টৰ আমাৰ ডিম্পিপাৰা ডাঙৰীয়াৰ নেতৃত্বত ৰাভা আসাম অটোনমাস কাউন্সিলৰ অৰ্থ সাহায্যত 1 মাহ মানে বেম্বুৰ হেণ্ডিক্ৰাফ্ট আৰু জুৱেলাৰী যি ট্ৰেইনিং ইয়াত এই বিহাৰবাৰ প্ৰশিক্ষণ হ'ল আৰু আজি সামৰণি অনুষ্ঠান আৰু মই আহি নিজে খুব অভিভূত যে বাঁহৰ দ্বাৰা আমাৰ গাঁৱৰ যিসকল মহিলা এমাহৰ ট্ৰেইনিঙত ইমান ধুনীয়াকৈ তেখেতসকলে ট্ৰেইনিংটো তেখেতসকলে ল'লে য'ত বেম্বুৰ দ্বাৰা ইমান সুন্দৰ জুৱেলাৰী তেখেতসকলে বনাই পেলালে আৰু বনোৱাই নহয় যে এই জুৱেলাৰীটো কোনো গুণে মই ভাবোঁ যে যি ধৰণৰ তেওঁলোকৰ নিপুণতা যি ধৰণৰ তেওঁলোকৰ ট্ৰেইনিং ইয়াত দিছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল এক্সপাৰ্টসকলে অতি সুন্দৰ আৰু মই ভাবোঁ এই 23জনী মহিলাৰ এটা লাইভলিহুড জীৱন জীৱিকা এটা তেখেতসকলে পাব ইটছ এ নিউ জাৰ্ণি আৰু মই ভাবোঁ বেম্বুৰ প্ৰডাক্টটোৱে হিউমেন বিঙৰ কাৰণে যিহেতু ভাল আৰু মই ভাবোঁ ৰাভা আসামৰ এইটো এটা সম্পদ হৈ যাব ফৰেষ্ট বিভাগৰ কাৰণে ডিপাৰ্টমেণ্ট এটা ফৰেষ্ট সম্পদ হৈ যাব আৰু মই ভাবোঁ দেশ বিদেশলৈকে এইটো সুনাম নিশ্চয় কঢ়িয়াই আনিব পাৰিব ফৰেষ্ট ডিপাৰ্টমেণ্ট যেনেধৰণে জড়িত হৈ আছে তেওঁলোকৰ ডিছপ্লে বা তেওঁলোকৰ এক্সপ'জাৰৰ কাৰণে সেইটো আমি নিশ্চয়কৈ কৰিম কাউন্সিলো আমি কৰিম মুঠৰ ওপৰত আমি যি টাৰ্গেট আমাৰ আছে টোটেল মানে 5000 মহিলাক এম্পাৱাৰ কৰে ইচ এণ্ড এভৰি ছেক্টৰত এইটো এটা তাৰ ভিতৰতে পৰে মই ভাবোঁ সুন্দৰ আৰু মই আহক আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ অসমবাসী ৰাইজক আপোনালোকে আহক বাঁহৰ জুৱেলাৰী আপোনালোকে ব্যৱহাৰ কৰক বাঁহৰ প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ কৰক কৰি নিজৰ জীৱনটোক অন্য ধৰণে চাবৰ কাৰণে চিন্তা কৰক মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু মই নিশ্চিত মহিলাসকলে যি আগ্ৰহেৰে তেখেতসকলে কামটো কৰিছে আৰু তেখেতসকলে ৰেজ কৰিব আৰু বহুদূৰ তেখেতসকলে আগবাঢ়ি যাব মই বিশেষ ক'ব নাযাওঁ কাৰণ শিশু যিহেতু হেৰা যাব ধৰা এটা প্ৰাণী গতিকে আমি ৰক্ষণাবেক্ষণ কৰিবলৈ এনে হওঁ গোটেই ৰাইজৰ সহযোগিতা নিশ্চয় বিচাৰিছোঁ অকল বিভাগৰে কাম নহয় চৰকাৰৰ কামটো নহয় চৰকাৰী মানুহখিনিৰে কাম নহয় এই ৰাইজৰ মাজত এটা সজাগ আৰু সচেতনতা আহিব লাগিব মই আশা প্ৰকাশ কৰিছোঁ আগত যি ধৰণৰ পৰিৱেশ আছিল এতিয়া সলনি হৈছে আৰু ৰাইজৰ মাজত এটা জন আন্দোলনৰ প্ৰয়োজন যে সেই ধৰণৰ জীৱকুল বা জীৱ বৈচিত্ৰ্য ৰক্ষণাবেক্ষণ কৰিব লাগে মই ভাবোঁ নিশ্চিত ৰূপত সেইটো বাচিব আৰু এনেধৰণে যেতিয়া সভা সমিতিবিলাকত চৰকাৰী মানুহ বেচৰকাৰী মানুহ NGOs পাব্লিক কমন পিপল গাঁও ভিলেজাৰ্ছ আমি সকলোৱে যদি ইউনাইটেড এটা ষ্টেণ্ড দিম ডেফিনেটলি বাচিব মই আশা প্ৰকাশ কৰিছোঁ আৰু বিগত সময়ত যি ঘটনা ঘটি গ'ল মই ভাবোঁ আহিৰ দিনত সেই ঘটনা নিশ্চয় নঘটে মই তাকে কামনা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা মই নিশ্চয় কামনা কৰিছোঁ এমহীয়া ট্ৰেইনিং আছিলে আৰু আমি মাষ্টাৰ ট্ৰেইনাৰ্ছ এগৰাকী নীৰজ শৰ্মা বাইদেউ যাক বেম্বু লেডি অফ ইণ্ডিয়া বুলি জানে চবে তেওঁ ফাউণ্ডেশ্যনে কৰিছে আৰু আমাৰ বাইলুং আছে তেওঁ শিৱসাগৰৰ মাষ্টাৰ ট্ৰেইনাৰ চ' খুব আমি পজিটিভ ৰেছপন্স পালোঁ ইয়াৰ আগত আমি 45 জনক দিছিলোঁ আৰু আজিৰ এইটো তেওঁলোকে 12 লাখ ইতিমধ্যে এবছৰত আৰ্ণ কৰিলে চ' সেই আৰু ইয়াৰ মানুহখিনি আগ্ৰহখিনি চাই আমি ভাবিলোঁ আমি বাঁহটো ইয়াত কণ্টিনিউ ৰাখিম আৰু বাঁহে যদি এটা অল্টাৰনেটিভ সোৰ্স অফ লাইভলিহুড মানুহখিনিক দিয়ে তেতিয়া আমাৰ বহুত প্ৰেছাৰ যোনটো আমাৰ ফৰেষ্টে ফিল কৰে এনক্ৰোচমেণ্ট ৰিলেটেড হওক বা চেণ্ড মাইনিং হয় নিশ্চয় কমিব ভৱিষ্যত সেইটো এটা আশা ৰাখি আৰু আমি ইন ফিউচাৰ যে আৰু মানুহক কৰি এটা ডাঙৰ ক্লাষ্টাৰ বনাব পাৰোঁ সেইটোৱে আশা ৰাখিছোঁ